ফিল্মৰ এটা ভিডিঅ' আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে এতিয়া আজিৰ দিনটো আপোনালোকৰ ট্ৰেডিং কৰি কেনেকুৱা পালে আৰু গোটেই আমাৰ লেভেলছখিনি মতে আপোনালোকে কাম কৰিলে নে নকৰিলে আপোনালোকে কমেণ্ট কৰি জনাব আজি যিহেতু লেভেল ভাঙি মেলিও তললৈ গুচি গৈছিলে আগৰ লেভেল যদি আপুনি আঁকি থোৱা আছিলে যোনখিনি মই দিয়া আছে য'ত ইনষ্টিটিউচনেল বাইং জোনৰ কথাও মই কোৱা আছে আজিৰ পৰা 2-3 দিন আগৰ ভিডিঅ' যদি আপুনি চাই তাত দেখি পাব একজেক্ট পইণ্ট লেভেলৰ পৰা মাৰ্কেটে ৰিভাৰ্চেল লৈ আজি ৰিকভাৰী দেখুৱাইছিলে মাজৰ সময়ত ঠিক আছে এতিয়া আজি কি ধৰণে ট্ৰেড কৰিব লাগিছিলে সেইখিনি আপোনালোকক দেখুৱাম ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ আজি আমি যদি ফাৰ্ষ্ট কেণ্ডেলটোক যদি আমি ষ্টাডি কৰোঁ যিহেতু এটা ষ্ট্ৰং কেণ্ডেল আছিলে ঠিক আছে এটা ডাঙৰ কেণ্ডেল আছে সৰু কেণ্ডেল বুলি ওলাইছে তেনেকুৱা কোনো কথা নাই এটা ডাঙৰ কেণ্ডেল আছিলে চ' ইয়াক আমি যদি অবজাৰ্ভ কৰোঁ ইয়াত আমি কি দেখিছোঁ ফাৰ্ষ্ট কেণ্ডেল হাই আৰু ফাৰ্ষ্ট কেণ্ডেল ল'টোক লৈ যদি আমি অবজাৰ্ভ কৰোঁ তাত আমি ইয়াত দেখিছোঁ কি মাৰ্কেটে 2-3টা কেণ্ডেল ছেকেণ্ড কেণ্ডেলটো কি দেখুৱালে এই দেখুৱালে লটকি আছে 50% লটকি আছে আমাক একো ডিচিশ্যন দিব পৰা নাই মাৰ্কেটৰ ট্ৰেণ্ডটোৰ বিষয়ে আমাক ক'ব পৰা নাই থাৰ্ড কেণ্ডেল আমি কি ষ্টাডি কৰিব পাৰোঁ বিয়াৰিছ কেণ্ডেল ফুল বিয়াৰিছ কেণ্ডেল ঠিক আছে অ'কে তাৰ পিছৰ কেণ্ডেলটোত যদি আমি ৰেড কেণ্ডেল পালোঁ হয় আৰু সেই ৰেড কেণ্ডেলে বোলে এই দুটা ভাঙি দিয়া হ'লে আমি তললৈ ট্ৰেড প্লেন আপ কৰিব পাৰিলোঁ হয় কিন্তু নেক্সট কেণ্ডেলটোৱে আকৌ ওভতা মাৰি গ্ৰীণ কেণ্ডেল গ'ল দেখি পাইছে কেনেকৈ ইয়াৰ পৰা ৰিজেকশ্যন লৈ নেক্সটটো আকৌ ৰেড গ্ৰীণ অ'কে চ' ইয়াত আমি ট্ৰেড ক'ত প্লেন আপ কৰিব পাৰোঁ এটা ট্ৰেড মই ইয়াত প্লেন আপ কৰিছিলোঁ য'ত মোৰ ষ্টপ লছ হিট হ'ল ইয়াত ঠিক আছে ইয়াত ট্ৰেড প্লেন আপ কৰিছিলোঁ যিহেতু এই গোটেইখিনি যোনখিনি ল' আছে গোটেই এডাল ৰেড কেণ্ডেল ভাঙি দিছিলে লগতে মোৰ লেভেল পাতকো ব্ৰেক কৰিছিলে ইয়াত মই ট্ৰেড লৈছিলোঁ তললৈ ইয়ালৈ টাৰ্গেট নেক্সট টাৰ্গেট ইয়ালৈকে বুলি কিন্তু ইয়াত মোৰ ষ্টপ লছ হিট হৈ গ'ল ঠিক আছে ইয়াত এটা ষ্টপ লছ হিট হ'ল ইয়াত আপুনি পাৰফেক্টলি ট্ৰেড যদি প্লেন আপ কৰে এটা ষ্টপ লছ হিট হোৱাটো স্বাভাৱিক কথা কোনো কথা নাই ঠিক আছে নেক্সট আমি ট্ৰেড ক'ত প্লেন আপ কৰিব পাৰোঁ যিহেতু মাৰ্কেটে ইমান ডখৰ এনেকৈ পৰি আহিব আকৌ যদি ৰিভাৰ্চেল লৈছে আৰু নেক্সট পাৰ্টে হ'লেও কনফাৰ্মেশ্যন হিচাপে এই 50% যোনটো এপাত লেভেল হয় ন সেই লেভেল পাতৰ ওপৰত ক্লজিং দিছেগৈ তেতিয়াহ'লে আমি ইয়াত ওপৰ ফালে এটা ট্ৰেড প্লেন আপ কৰিব পাৰোঁ ডাইৰেক্ট টাৰ্গেট দিয়ালৈকে ফুলি বুলিছ মুভমেণ্ট হ'ব ট্ৰেড তাত প্লেন আপ কৰিব পাৰোঁ কিন্তু আমি ইয়াত এটা বস্তু চাব লাগিব যে ইয়াত কনফাৰ্মেশ্যন কেণ্ডেল পাত কেনেকুৱা নেক্সট কনফাৰ্মেশ্যন কেণ্ডেলে ছেইম হাই পইণ্টৰ পৰা ৰিজেকশ্যন লৈছে এইটোক ডে হাই বুলি কোৱা হয় ডে হাই সেইটো সময়লৈকে প্ৰায় 10-10:30 বজালৈকে সেইটো ডে হাই আছিলে এই ডে হাই লেভেলটো ব্ৰেক কৰিব নোৱাৰিলে ৰিজেকশ্যন দেখুৱালে পিছৰ কেণ্ডেল পাতো ৰেড ইনডিচিছন কেণ্ডেল টেকিং ৰিজেকশ্যন ফ্ৰম দ্য ডে হাই অ'কে তাৰপিছত হ'লেও সম্পূৰ্ণ ৰেড চ' ইয়াত মই কনফাৰ্ম হৈ গ'লোঁ যে মাৰ্কেট ওপৰলৈ নাযায় যদি যোৱা হ'লে ইয়াৰ পৰাই মমেণ্টামলৈ গুচি গ'লগৈহেঁতেন ঠিক আছে মই কেতিয়া ট্ৰেড ল'লোঁ আপোনাক কৈছোঁ ইয়াত চাব যেতিয়া এই 50% লেভেলটো লোৱাৰ ৰেড কেণ্ডেলে ইয়াত যেতিয়া ক্লজিং দিলে আৰু নেক্সট কেণ্ডেল দিলে মোক কনফাৰ্ম দিলে মই ইয়াতে থাকিম বুলি ইয়াত মই ট্ৰেড লৈছোঁ মোৰ ডাইৰেক্ট টাৰ্গেট আছিলে লং টাৰ্গেট যিহেতু এডোখৰত ঘূৰি আছে ইমান দেৰি চ' এটা লেভেল নহয় ডাইৰেক্ট নেক্সট লেভেল টাৰ্গেট মোৰ ইয়ালৈকে টাৰ্গেট আছিলে ঠিক আছে ইয়াত মই অলপ কোৱাণ্টিটি বুক কৰিলোঁ 50% কোৱাণ্টিটি বুক কৰিলোঁ বাকী মই তললৈকে টাৰ্গেট ট্ৰেড কৰিলোঁ মোৰ টাৰ্গেট লেভেলছলৈকে ঠিক আছে চ' ইয়াত আমি ট্ৰেড প্লেন আপ কৰিব পাৰোঁ ইয়াৰ ওপৰত ষ্টপ লছ থৈ এইডোখৰত ইয়াত ষ্টপ লছ থৈ যিহেতু 50% লেভেলটো আছে 50% লেভেলো আছে ইয়াত ষ্টপ লছটো একেবাৰে তললৈ প্লেন আপ কৰিব পাৰোঁ আৰু ইয়াত আমাক ধুনীয়া বহুত আল্টিমেট মমেণ্টাম দিলে ঠিক আছে আৰু এতিয়া তললৈ যাবলৈ গ'লে কোনডোখৰ পৰা ৰিভাৰ্চেল লৈছে সেইটো আপোনালোকক দেখুৱাই দিওঁ এতিয়া লেপটপত আপোনাক দেখুৱাই দিছোঁ এবাৰ চাই লওক তললৈ আমি অলপ যাওঁ তললৈ আমি গ'লে আমি দেখি পাম পূৰা গোটেইটো ফল হ'ল মোক যদি গোটেই মই কোনডোখৰলৈ কেপচাৰ কৰিছোঁ মই গোটেই 3ডাল কেণ্ডেল কেপচাৰ কৰিছোঁ মই 3ডাল কেণ্ডেল ইয়াত কেপচাৰ কৰিছোঁ যাহাই এইটো গ্ৰীণ দেখুৱালে মই ইয়াত এক্সিট কৰি দিছোঁ ঠিক আছে তাৰপিছত আকৌ এইডোখৰ পৰা ৰিভাৰ্চেল যেতিয়া দেখুৱাইছে ইয়াত আগতে ট্ৰেড মই কৰোঁ স্কেল্প ট্ৰেড তাত প্লেন আপ কৰি ইয়ালৈকে লৈছোঁ কাৰণ মোৰ এইডোখৰ এটা লেভেল এপাত আছিলে এইডোখৰলৈকে মোৰ যাব লাগিছিল এই পইণ্টলৈকে যাব লাগিছিলে মোৰ এটা নিজৰ নিৰ্দিষ্ট কেলকুলেশ্যনৰ লেভেল আছে নেক্সট ইয়াত তাৰ পৰা এইটো আছিল এটা ইনষ্টিটিউচনেল বাইং জ'ন আৰু একজেক্টলি এই জ'নটোৰ পৰা ৰিভাৰ্চেল মাৰিছে ঠিক আছে চ' ইয়াত আমি কেনেধৰণে ইয়াত ট্ৰেড ল'ব পাৰোঁ ইয়াত চাওক ইয়াত যেতিয়া এটা মানে বুলিছ পেটাৰ্ণ যেতিয়া বনাইছে ইয়াত আমি ট্ৰেডটা প্লেন আপ কৰিব পাৰোঁ ইয়াত যেতিয়া বুলিছ পেটাৰ্ণ দেখুৱাইছে আমি ট্ৰেডটা প্লেন আপ কৰিব পাৰোঁ কোনটো লেভেললৈকে আমি ট্ৰেড প্লেন আপ কৰিব পাৰোঁ এই কমন লেভেলটোলৈকে ট্ৰেড প্লেন আপ কৰিব পাৰোঁ তাৰ ওপৰত গ'লে ইয়ালৈকে যাব ঠিক আছে চ' একজেক্টলি আমি ইয়াত অলপ ষ্টপ লছ থৈ বা যিহেতু যদি ডাঙৰ কেণ্ডেল হয় ইয়াৰ 50%ত আমি ষ্টপ লছ SL থৈ আমি ইয়ালৈকে টাৰ্গেট ল'ব পাৰোঁ ঠিক আছে চ' ইয়াত এটা ধুনীয়া ট্ৰেড আমাক
দি থৈ গ'ল চ' ছুপাৰ লেভেলৰ সহায়ত আমাৰ এই দুটাই লজিকেল তিনিটা ট্ৰেড আছিলে প্ৰথম ট্ৰেডটো ষ্টপ লছ ছেকেণ্ড ট্ৰেডটো ডাবল ট্ৰিপল টাৰ্গেট দিছে আৰু থাৰ্ড ট্ৰেডটো আমি ইয়াত প্লেন আপ কৰিব পাৰোঁ ঠিক আছে চ' আজি এনালিচিছৰ এইকেইটাই পাৰফেক্টলি ট্ৰেড আছিলে আশা কৰোঁ আপোনালোকে এইকেইটা ট্ৰেড লৈছে বাকী আজি কিমান প্ৰফিট কেনেকুৱা লছ লোকচান কি হ'ল কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰি দিব এতিয়া বোলো যাওঁ ছুপাৰ লেভেলৰ ভিডিঅ'লৈ কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব আৰু কাইলৈ এটা ভেৰি ইম্পৰ্টেণ্ট ডে বহুত ইম্পৰ্টেণ্ট দিন হয় ভাল মোমেণ্টাম এটা আমি এক্সপেক্ট কৰিব পাৰোঁ মোৰ যদি পইণ্ট অফ ভিউ ৰাখে মেবি ডাউন ছাইড মোমেণ্টাম এটা দেখা পাব পাৰোঁ বাট আই এম নট এ ফাইনেন্সিয়েল এডভাইজাৰ বিফৰ টেকিং এনি ট্ৰেড কনচাল্ট এ ফাইনেন্সিয়েল এডভাইজাৰ দিছ ইজ অনলি ফৰ এ ছাজেশ্যন অনলি ফৰ লাৰ্ণিং পাৰ্পজ বলো এতিয়া ফিনলেট ছুপাৰ লেভেললৈ যাওঁ চ' ওৱান ছেকেণ্ড বেক উইথ ছুপাৰ লেভেল যেতিয়া কাইলৈ কোনডোখৰত আমি কেনেকৈ ট্ৰেড কৰিব লাগিব কাইলৈ কোনখিনি জেগাত আমি মোমেণ্টাম দেখা পাব পাৰোঁ বা কোনডোখৰ পৰা আমাৰ এটা প্ৰেছাৰ দেখাব পাওঁ সেইখিনি গোটেইখিনি ইয়াত দেখুৱাই থোৱা হৈছে আপোনালোকে চাব পাৰে বাট এটা জোন আপোনালোকে এভইড কৰিব ট্ৰেডিং কৰিবলৈ 21,988 পৰা 22,047 এই জোনডোখৰক এভইড কৰিব ট্ৰেড কৰিবলৈ বাকী আমি গোটেইখিনি টাৰ্গেট লেভেল হিচাপে আমি ট্ৰেড ল'ব পাৰি যদি এই বাকচটোৰ ওপৰত যদি ক্লজিং পাওঁ বা এই বাকচটোক যদি বুলিছ কেণ্ডেলে যদি ব্ৰেক কৰে আমি চাৰ্প টাৰ্গেট 22,103 পাম আৰু বাকী ওপৰৰ লেভেলছ দিয়া হোৱা নাই সেই ওপৰৰ লেভেলছখিনি আপুনি কানি লেভেলৰ পৰা ল'ব পাৰিব নেক্সট এতিয়া যদি আমি তললৈ যদি টাৰ্গেট লেভেলছ ল'বলৈ যাওঁ তললৈ আমি ষ্ট্ৰেট লেভেলছ ডাউনফল দেখা পাম 21,896 ব্ৰেক হ'লে 21,861 তাৰ তলত আমি টাৰ্গেট লেভেলছ 21,805 তাৰ তলত আমি টাৰ্গেট লেভেলছ 21,747 এইডোখৰ এটা ষ্ট্ৰং বাইং জোন আৰু এইডোখৰ এটা ইম্পৰ্টেণ্ট লেভেল হয় এইডোখৰ পৰা যদি ছাষ্টেইন কৰে মেবি ইয়াৰ পৰা এটা ৰিভাৰ্চেল ল'ব পাৰে ঠিক আছে আৰু যদি ইয়াক যদি ৰিভাৰ্চেল লয় এই লেভেলটোৰ পৰা এটা ৰিভাৰ্চেল ল'ব পাৰে যদি ইয়াক ব্ৰেক কৰে এই দুটাক যদি ব্ৰেক কৰে ষ্ট্ৰেইট ফল বিগ ফল ঠিক আছে যোনটো আজি তেনেধৰণে আজি এটা ফল দেখা পাইছোঁ আমি মাৰ্কেটত গোটেইখিনি ইণ্ডেক্সত তেনেকুৱা আমি ফল এটা দেখা পাব পাৰোঁ নহ'লে এইখিনি লেভেলছৰ পৰাই আমাৰ ৰিভাৰ্চেল ট্ৰেড নাম কৰিব পাৰোঁ ঠিক আছে চ' এইখিনি আছিলে আজি নিফটিৰ কাৰণে ছুপাৰ লেভেল আৰু হিৰ'জৰ লেভেল যদি মোক সোধে এইটোৱে কওক আমাৰ কাৰণে হিৰ'জৰ লেভেল দুটা আছে 21,800 ইয়াৰ তলত যদি থাকে বিয়াৰিছ মোমেণ্টাম আৰু 22,100 ইয়াৰ ওপৰত যদি কাইলৈ যায় হিৰ'জৰ হিচাপত বুলিছ মোমেণ্টাম দেখা পাম ঠিক আছে আজি নিজৰ ইমানটো আছে লগ পাম এটা নতুন ভিডিঅ'ত